নমস্কাৰ, গুড মৰ্নিং। মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। এটা বহুত বেছি ভাল আপডেট লৈ আহিছোঁ। যিহেতু আমাৰ বৰ্তমান অসম পুলিচৰ গেট 4 ইণ্টাৰভিউ চলি আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট লগতে TPT টেষ্ট, আৰু লগতে মোক সকলোৱে কমেণ্ট কৰি আছিলে কেনেকুৱা কি হৈ আছে, মানে কি কুৱেশ্যন আমি জানিব লাগিব, বা এক্সপিৰিয়েঞ্চ থকাৰ চাৰ্টিফিকেট যদি নাথাকে কি হ'ব, তাৰে ওপৰত মই আজি আপডেটটো লৈ আহিছোঁ। যিহেতু সকলোৱে জানিবৰ কাৰণে কমেণ্টো কৰি আছিলে, আৰু লগতে আমাৰ বৰ্তমান অসম পুলিচ আৰু আছাম কামাণ্ডৰ বেটেলিয়ন লগতে DG CG 4th গ্ৰেডত যদি এপ্লাই কৰিছা, তোমালোকৰ ইণ্টাৰভিউ চলি আছে PST, য'ত তোমালোকৰ এটা মেডিকেল কৰিব, লগতে তোমালোকৰ এটা TPT মানে অৰেল ফাইভাৰ যিদৰে সোধে সেইদৰে। আৰু লগতে মই যোৱাকালি এটা ভিডিঅ' দিছোঁ ধুনীয়াকৈ, তোমালোকে সেইটো ভিডিঅ' যদি চাইছা গম পাইছা। আৰু যদি মানে নতুনকৈ তোমালোকক এটা কথা কওঁ, যোনসকলৰ হাইটটো নাই, হাইটত মানে ৰিজেক্ট কৰিছে, লগতে চেষ্টটো নাই মানে ৰিজেক্ট, মানে মেডিকেল য'ত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট য'ত তাতে মানে হাইট যোনসকলৰ নাই তেওঁলোকক কৰিছে ৰিজেক্ট। আৰু লগতে মোক কমেণ্ট কৰিছিলে মোৰ এক্সপিৰিয়েঞ্চ থকাৰ চাৰ্টিফিকেট নাই কি হ'ব। তো এক্সপিৰিয়েঞ্চ থকাৰ চাৰ্টিফিকেট তোমালোকৰ যদি নাই, তোমালোকে এই 5 নম্বৰটো যোগ কৰি দিয়া নহ'ব, মানে 5 নম্বৰটো নাপাবা। তেতিয়া চাকৰিটো পাবলৈ অকণমান নম্বৰ কমি গ'লে গম পাইছা। আৰু কেণ্ডিডেট কিমানকৈ গৈছে দিনে মোক এনেকৈ কমেণ্ট কৰি আছিলে। মই তালৈ যোৱা নাই, কিন্তু লগৰ এনেকৈ ফোন কৰা এনেকৈ সোধা পোছা কৰোঁতে কৈছে দিনত প্ৰায় 300-400 কেণ্ডিডেট হয়। মানে তাতে তোমাৰ ট্ৰেইনিং চেণ্টাৰ বেলেগ বেলেগ, মানে ট্ৰেইনিং মানে তোমালোকৰ ইণ্টাৰভিউ চেণ্টাৰ বেলেগ বেলেগ যিহেতু। আৰু লগতে চাৰ্টিফিকেটখন যদি নাই, তোমালোকে গম পাইছা 5 নম্বৰ যোগ কৰা নহ'ব। লগতে যোনসকলৰ আছে 5 নম্বৰ পাব, চাকৰি পাবলৈ সহজ হ'ব। আৰু যোনখন এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট তেওঁলোকে হয়তো চৰকাৰী ঘৰত এই ৰেজিষ্ট্ৰেশ্যন কৰা থাকিব লাগিব। এইটো যিটো এক্সপিৰিয়েঞ্চ থকাৰ চাৰ্টিফিকেটত তোমালোকৰ কেৰেক্টাৰ গুড বুলি তোমালোকৰ নাম এড্ৰেছ ধুনীয়াকৈ কিমান বছৰ মানে ছাৰ্ভিচ কৰিছিলা সেইটো ধুনীয়াকৈ ডেটটো মিলা হৈ থাকিব, ধুনীয়াকৈ তাতে উল্লেখ থাকিব তোমাৰ বিষয়ে সেই চাৰ্টিফিকেট। কিন্তু চৰকাৰৰ ঘৰত যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো ID-টো লাগিবই। আৰু যোনসকলৰ নাই, আৰু কিছুমানে হয়তো ফেককৈ বনাই লৈ যাব পাৰে, কিবা কম্পিউটাৰ টাইপিং কৰি এনেকৈ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নহয় কিবা কিবি এনেকৈ, সেইবিলাক হয়তো ফেক। তেওঁলোকক হয়তো একো কোৱা নাই বৰ্তমান, কিন্তু মই জনাই দিওঁ যে তোমালোকে যদি কম্পিউটাৰ টাইপিং কৰি কিবা আনৰ চাৰ্টিফিকেট কপি কৰি নিছা সেইটো পূৰা ভুল। আৰু লগতে সেয়েহে তোমালোকৰ অৰিজিনেল যিবিলাক ডকুমেণ্ট আছে সেইবিলাকো লৈ যাবা, সেইবিলাক ধুনীয়াকৈ চেক কৰিছে। লগতে ৱেটটো মানে ৱেটত হাইটটো চাই ৱেটত 2-3জন মানে এনেকৈ ৰিজেক্ট কৰিছে বুলি লগৰজনে কোৱা মতে কৈছোঁ, কাৰণ সকলোৱে জানিবৰ কাৰণে কমেণ্ট কৰিছিলে। সেয়েহে মই ভিডিঅ'টো আপডেট দিবলৈ মানে তোমালোকক মানে বিচাৰিছোঁ এটা কাৰণে, তোমালোকে খালি ভালকৈ ইণ্টাৰভিউটো দিয়া TPT টেষ্টটো। আৰু লগতে অসম পুলিচৰ চাকৰি যিদৰে মানে এযোৰ ড্ৰেছ থাকে, সেই কুকমেন চাফাইলৰ একেই ড্ৰেছ থাকিব। আৰু লগতে আছাম কামাণ্ডো বেটেলিয়ন গম পাইছা। আৰু ইমানেই ক'লোঁ, তোমালোকে খালি ভালকৈ TPT টেষ্ট দিয়া, লগতে এক্সপিৰিয়েঞ্চ থকাৰ চাৰ্টিফিকেটখন ভালকৈ চেক কৰা, তোমালোকৰ এই ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আছেনে নাই। যোনসকলৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নাই তেওঁলোকৰ এখন ফেক, টোটেলি ফেক। আৰু লগতে কম্পিউটাৰ টাইপিং কৰি কপি কৰি বনাই নিয়া সেইবিলাকতো ফেক হয়। আৰু অৰিজিনেল ডকুমেণ্ট লৈ যাবা, ডকুমেণ্ট ভেৰিফিকেশ্যনত ডকুমেণ্টখিনি লাগিবই। আৰু যদি ক্লাছ 8 পাছ কৰা আছে তোমালোকৰ বাৰ্থ চাৰ্টিফিকেট লৈ যাবা। এনেকৈ তোমালোকৰ এডমিট কাৰ্ডত উল্লেখ আছে চাগে তোমালোকৰ কি ডকুমেণ্ট লাগে, সেইবিলাক অৰিজিনেল লৈ যাবা। আৰু পাৰিলে এটা জেৰক্স কপি লৈ যাবা, যদি লাগিব পাৰে লাগিব, যদি নালাগে মই যিমানখিনি পাৰোঁ অৰিজিনেলখিনিহে চেক কৰিছে, এনেকৈ জেৰক্সটো চোৱা নাই। এটা আইডেণ্টি প্ৰুফ লৈ গৈছে, আৰু সেই নাম আৰু ডেট অফ বাৰ্থ যাতে চব শুদ্ধ হৈ থাকে, সেনেকুৱা ধৰণৰ একো যেনে কাগজত ভেজাল নাথাকে, সেইবিলাক লৈ যাবা। ইমান কষ্ট কৰি আছা সেইবিলাক লৈ যাবা, কাৰণ সেইবিলাক চেক কৰিব ভালকৈ। আৰু তোমালোকৰ বেয়া খবৰটো এইটোৱে, যোনসকলৰ হাইটটো নাই তেওঁলোকৰ ৰিজেক্ট কৰিছে। লগতে যোনসকলে হাইটটো চাই ৱেট কম বা কম বেছি এনেকৈ বা মিলা নাই ৱেটটো, তেওঁলোকক কৰিছে ৰিজেক্ট। আৰু ইমানেই। আৰু এক্সপিৰিয়েঞ্চ থকা চাৰ্টিফিকেটত যদি ID প্ৰুফ নাই, মানে চৰকাৰৰ এইটো ৰেজিষ্ট্ৰেশ্যন যদি নম্বৰটো নাই, সেইখনো ফেক, মানে সেনেকুৱা ধৰণৰ কিছুমান হৈছে। আৰু লগতে GK কুৱেশ্যন বৰ্তমান অৰেল ফাইভাৰ দিবলৈ নিজৰ এক্সপিৰিয়েঞ্চ থকাৰ তোমাৰ যদি কুকৰ দিছা, কুকৰ এক্সপিৰিয়েঞ্চখিনি তোমালোকক কুৱেশ্যন সুধিছে। লগতে GK তোমালোকৰ জাতীয় পতাকাৰ ৰং কি, মানে কিমানটা আছে, কোনটো কি ৰং, ইয়াৰ অৰ্থ কি, এইবিলাক। লগতে ৰাষ্ট্ৰীয়, মই কৈছোঁ মোৰ ভিডিঅ'টো, তোমালোকে GKখিনি চাই যাবা। লগতে 2-3টা অংকও মানে যদি সুধিব পাৰে, আৰু তোমাৰ পৰিচয়টো ধুনীয়াকৈ সুধিব, সেইবিলাক চাই যাবা। বিশেষকৈ GK চাই যাবা। GK তোমালোকৰ এই মানে বৰ্তমান GKখিনি চাই যোৱা, কাৰেণ্ট এফেয়াৰ GK বা মন্ত্ৰী বা ধৰি ক'ত কি আছে, এইবিলাক তোমালোকৰ ঠাইডোখৰত
কিহৰ কাৰণে ফেমাছ এইবিলাক জিকে চাই যোৱা আৰু এটা সাধাৰণ নলেজ সুধিছে সেয়া মানে আপডেটটো দিব চেষ্টা কৰিলোঁ যদি পঢ়া চচা মিডিয়া চেনেলটো প্ৰথম চাইছা ছাবস্ক্ৰাইব কৰি ল'বা